প্ৰত্যেকটা বস্তুৰ এটা ফৰমেট থাকে যেনেকৈ মানি লোৱা যে দেয়াৰ ৱাজ এ কেট এটা বিলাই আছে এটা মেকুৰী আছে আৰু মেকুৰীটোৰ নাম হৈ আছে কিবা মানি লোৱা যে ৰাধিকা ঠিক আছে মেকুৰীৰ নাম ৰাধিকা সো ৰাধিকাৰ যেটো নামটো হ'ব মেকুৰীটোৰ যেটো নাম হ'ব একচুয়ালি নামটো কম্পিউটাৰৰ ভাষাত কি হ'ব যে radhika.cat ওকে ক্যাট কি হৈ আছে কাৰণ ৰাধিকাটা কি হয় ক্যাট হয় অৰ্থাৎ মেকুৰী হয় ওকে সো এটো হল আমাৰ ফাইল এক্সটেনশন বুলি কোৱা হয় ইয়াকে ঠিক আছে নেক্সট ওয়ান মাইক্ৰোসফট এক্সেলৰ কথা পাতি আছো সো মাইক্ৰোসফট এক্সেল ইউজ ফৰ ডাটা এনালাইজ কৰাৰ ক্ষেত্ৰত মাইক্ৰোসফট এক্সেল ব্যৱহাৰ কৰা হয় ক্যালকুলেশন কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় ঠিক আছে যেতিয়া আমি হিসাব নিকাশ কৰো গণনা কৰো তেতিয়াও কিন্তু আমি মাইক্ৰোসফট এক্সেল ব্যৱহাৰ কৰা দেখা পোৱা যায় সো ইয়াৰ যে বিভিন্ন ফিচাৰ্স বিলাক আছে যেনেকৈ ফৰ্মুলা ৰাইটিং কৰাৰ ক্ষেত্ৰত ফাংচনস কৰাৰ ক্ষেত্ৰত চাৰ্ট বনোৱাৰ ক্ষেত্ৰত পিভট টেবল বনোৱাৰ ক্ষেত্ৰত ডাটা ফিল্টাৰিং কৰাৰ ক্ষেত্ৰত ডাটা সৰ্টিং কৰাৰ ক্ষেত্ৰত ঠিক আছে জাস্ট উই নিড টু